পাইছো দীপালি ৰবি এই ল'ৰাটো কোন বিহাৰৰ ল'ৰা বিহাৰৰ ল'ৰা তই কেনেকে চিনি পালি তেনেকে চিনাকি হলো মোবাইলতে সিহঁতৰ ঘৰ ক'ত তই জান নাজানো তাৰ মাক বাপেকক চিনি পাও মই নাজানো মা বাপেৰৰ কথা তই কেতিয়া লগ পাইছিলি তাক আজি 2 মাহমান হ'ল 2 মাহমান হ'ল লগ পোৱা ল'ৰাটোৰ লগত তই এনেকে কথা পাতিছ ল'ৰাটোৱে কি কৰে তই জান নাজানো তেতিয়াহ'লে তই সেইটো ল'ৰাৰ লগত তই এনেকে কিয় আহিছ আৰু এনেকে কিয় ঘূৰি ফুৰ তই কি কাম কৰিবলৈ ওলাইছ হা ল'ৰাটোৰ মাক বাপে কোন নাজান ইয়াত ক'ত থাকে নাজান হা বিহাৰৰ ল'ৰা বুলি কৈছ হা তই নজনা নুশুনা কোনো ল'ৰা এটাৰ লগত এনেকে কথা পাতি থাকে হা ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ কি সি কৰে বা কি না বিয়া পাতিলে নে নাই না কেনেকে থাকে তাৰ ঘৰুৱা পৰিৱেশৰ বিষয়ে একো নজনাকৈ তই তাৰ লগত কথা পাতি ঘূৰি ফুৰ হয় দেই তই এয়াই শিক্ষা পালি হা তাকো তই এনেকে ৰাস্তা ঘাটে ঘূৰি ফুৰ হা তই কি কাম কৰিবলৈ ওলাইছ হা ল'ৰাটোৰ বিষয়ে একো নজনাকে এনেকে বাৰু কোনোবা ছোৱালী থাকেনে বাৰু কচোন তোক আৰু বুজাই কিবা লাভ আছে জানো তই এইবিলাক কি বুজি পাবি তোক বুজাই মোৰ লাভ নোহোৱা হৈছে তই এতিয়া মই যোৱা ৰাস্তাই তইও যাবলৈ লৈছ কি কৈছ এতিয়া মা কি যোৱা ৰাস্তাৰে মা অ মা তই যে কলি তই কৰা ভুলৰ ৰাস্তাৰে ময়ো যাবলৈ ওলাইছো কিনো কচোন কথাটো শুনিবলৈ বিচাৰিছ শুনিব বিচাৰিছো ক শুন তেতিয়াহ'লে তোৰ নিচিনাকে ময়ো ৰাজস্থানৰ ল'ৰা এটা ভাল পাইছিলো ময়ো ৰাজস্থানৰ ল'ৰা এটা ভাল পাইছিলো কিন্তু মা দেউতা কোনেও মোক তালৈ বিয়া দিবলৈ মাতি নহয় কিন্তু কি জান ময়ো আকুৰ গোছ একদম ভাত পানী খোৱা বোৱা সকলো বাদ দিছিলো কিন্তু মা দেউতাও যিহে শাসন কৰিছিল কোনেও নিদিয়ে ময়ো নেৰো মই একদম দেউতা আৰু মাক আগাকে কৈ দিছিলো মই তালৈ বিয়া হ'মেই কিন্তু কি হ'ব ঘৰত এখন একেবাৰে ডাঙৰ হুলস্থুল লাগি গৈছিলে মোৰ কাৰণে মাহঁতেও নিদিয়ে ভাইটিহঁতো কোনেও মোক দেখিব নোৱাৰা অৱস্থা হৈ গৈছিলে কিন্তু মই হ'বলা কম ময়ো একেটা কথাতে লাগিয়ে আছো নহয় আৰু মা দেউতাৰ কথা মই অকণোৱে নুশুনিলো মা দেউতাই মোক কিমান বুজালে ভাইটিহঁতেও মোক কিমান বুজালে দেউতাৰ মাৰ কথালে মই গুৰুত্বই নিদিওঁ সদায় কাজিয়া লাগে গম পাইছ সদায় কাজিয়া লাগে লাগি লাগি মই এদিন কি কৰিলো জানো ল'ৰাটোলে পলাই গুচি গলো মা মা এনেকে গুচি আহিলি যে তইনো কি একেটা কথাকে লাগি আছ বাৰু কচোন কি হ'ল কচোন পিছৰখিনি তই লাগিয়ে আছ মানে শুন তেতিয়াহ'লে মই ৰাজস্থানলৈ পলাই গুচি গলো ল'ৰাটোৰ লগত ঘৰৰ মা দেউতা ভাইটিহঁতৰ কাৰো কথাই নুশুনিলো মনে মনে এদিন গুচি গলোগে তাৰপিছত কি হ'ল জানো তাৰপিছত মোৰ যি অৱস্থা হ'ল সেই ল'ৰাটোৱে নিয়া কেইদিনমান ভালে গ'ল এমাহ 2 মাহমান ভালে গ'ল তাৰপিছতো সিহঁতৰ অত্যাচাৰ আৰম্ভ হৈ গ'ল মাকে অত্যাচাৰ কৰে পিতেকে অত্যাচাৰ কৰে খোৱা বোৱাৰ লগত কাম কৰাৰ লগত অনবৰতে কাজিয়া পেচাল মোক মাৰপিটো কৰিছিল গম পাইছ কিন্তু মই তেতিয়াহে মা দেউতালৈ মনত পৰিছিল মা দেউতা ভাইটিহঁতৰ কথাখিনি মই তেতিয়াহে অনুভৱ কৰিছো মই যে কিমান ভুল কাম কৰিলো মোৰ এতিয়া ভাবিলে একে বুকুখন কঁপি উঠে মই কিমান কষ্ট সহ্য কৰিলো নহয় বহুত কষ্ট সহ্য কৰিলো প্ৰতিটো কথাতে সিহঁতে মোক অপমান কৰি থাকে প্ৰতিটো কথাতে মোক সন্দেহ কৰি থাকে কিবা এটা বস্তু নাইকিয়া হ'ব সেইটো লৈও সন্দেহ খোৱা বোৱাৰ লগতো সদায় অত্যাচাৰ কিমান সাজ যে মই নোখোৱাকে থাকিলো নহয় তোক মই বুজাব নোৱাৰো জানো তাৰপিছত এনেদৰে থাকোতে তোৰ জন্ম হ'ল আৰু তোৰ জন্ম হোৱাৰ পিছতো মই কম কষ্ট পাইছো
সিহঁতে মোক তোৰ জন্মৰ পিছতো সেই নাৰ্ছিং হোমলৈ নিয়া, ডক্টৰৰ ঘৰলৈ নিয়া, ঔষধ পাতি দিয়া, সেইবিলাকৰ লগতো মই কিমান কাজিয়া পেচাল কৰিছিলো। মোক সিহঁতে একোতেই মোক এটা বস্তুক ভালকে মোক ব্যৱহাৰ কৰি দিয়া নাছিলে জানো। তাৰ কি কাৰণ জানো? তই যে ছোৱালী হৈ জন্ম ললি, সেইকাৰণে মোক সিহঁতে আৰু বেছি কষ্ট দিলে। ছোৱালী জন্ম দিয়াটোৱে মোৰ কাৰণে বহুত পাপ হ'ল, আৰু সেইবিলাক কষ্ট মই কিমান সহ্য কৰিলো নহয়। প্ৰতি সাজ ভাততে মই চকু পানী টুকি টুকি ভাত খাইছিলো, আৰু এনেকে থাকি থাকি মই এদিন পলাই আকৌ অসমলৈ গুচি আহিলো। সিহঁতৰ কষ্ট মই কোনোদিন সহ্য কৰিব পৰা নাছিলো। মই চেক বুজি আছিলো, আৰু মনে মনে এদিন মই তোক লৈ মই গুচি আহিলো। মা, মা, হয়, মই তোক লৈ পলাই গুচি আহিলো অসমলৈ। সেই যে ৰাজস্থানৰ ল'ৰাটোৰ লগত মই যে বিয়া হৈ কিমান কষ্ট পাইছিলো জানো। আৰু তই সেই ভুল নকৰিবি। তোৰ আগত যে মই কওঁ তোৰ দেউতাই ঢুকাল, আচলতে তোৰ দেউতাই ঢুকোৱা নাই। তোৰ দেউতাই ৰাজস্থানত জীৱিত হৈ আছে। কি? তোৰ দেউতাই ৰাজস্থানত জীৱিত হৈ আছে। তই এইবিলাক নকৰিবি, গম পাইছ? মই কিমান কষ্ট ভোগ কৰিছো। চিনি জানি নোপোৱা অজান ল'ৰা এটাৰ লগত মই এনেদৰে পলাই গুচি গৈ বিয়া হৈ মই এতিয়াও কষ্ট ভোগ কৰি আছো। আৰু তইও এনেদৰে অচিন কাঠৰ থোৰা লগাবলৈ যত্ন নকৰিবি। তইতো সেই ল'ৰাটোৰ বিষয়ে একো নাজান। ল'ৰাটোৰ মাক বাপেকৰ কথা, ককাই ভাইৰ কথা, কি কৰে, কেনেকে থাকে, সেইবিলাকতো একো নাজানো। সেই একে পৰিস্থিতি মোৰ লগত হৈছিলে। মই সেই ল'ৰাটোৱে কি কৰে তাকো নাজানো, কিন্তু মাহঁতে বুজাওঁতে মোৰ খং উঠিছিল। তাৰ চলনা ভুলোৱা, এই ভাল লগোৱা কথাবিলাকে মোক মুহি পেলাইছিল। তই সেইবিলাক কথাত মোৰ নাযাবি, গম পাইছনে? তোক মই ভাল ল'ৰা চাই বিয়া দিম। তই এইবিলাকলৈ একদম মন নিমিলিবি। তই ঘৰতে থাক, গম পাইছ? তই সেইবিলাক ল'ৰাৰ কথাত কেতিয়াও ভুল নাযাবি। তই ভাল ল'ৰা চাই বিয়া হবি, তেতিয়া ভাল হ'ব। মই যিখিনি কষ্ট ভোগ কৰিছো, সেই কষ্টখিনি মই তোক ভোগ কৰিবলৈ দিব নোৱাৰো, গম পাইছনে? হ'ব দে মা, তই যেনেকে বিচাৰ মই তেনেকেই কৰিম। তই মোৰ কথা শুনিবিতো? শুনিম মা। তই মোৰ কথা শুনি মই কৰা ভুলৰ ৰাস্তাটো তই কেতিয়াও নলবি, গম পাইছনে? নহলে মই যিখিনি কষ্ট সহ্য কৰিব পাৰিছো, তই আজিৰ দিনৰ ছোৱালী, তই সেইখিনি কষ্টটো সহ্য কৰিব নোৱাৰিবি। সেইকাৰণে কৈছো তই এইবিলাক চব বাদ দে। তোক মই একদম ভাল ল'ৰা চাই বিয়া দিম, আৰু তই ভালকে থাকিবি, গম পাইছ? মা, তই যলৈকে বিয়া দে মই তলৈকে হ'ম। হ'ব দে, হ'ব। Ra